আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 51 নম্বৰ দিন আৰু 51 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময়। আবেলি দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে পানীও দিয়া গৈছে। আজি দানা পৰিমাণ বঢ়াই দিছোঁ, পানীৰ পৰিমাণো বঢ়াই দিয়া গৈছে। দানা পৰিমাণ বঢ়োৱাৰ কাৰণেই পানী অকণমান বেছি উৎপাত হৈছে, পিয়াহ লাগি আছে। আৰু বৰ্তমান আজি কোনো ধৰণৰ মেডিচিন নাই, ঠাণ্ডা চাফা পানী। এইফালেও আছে মুৰ্গী, এইফালেও সেনেধৰণে ডাঙৰ বাচন আৰু লগাব লাগিব। ডাঙৰ বাচন শেষ হৈ গৈছে, পানীৰ পৰিমাণটো কমি গৈছে। পানী আৰু দৰকাৰ আছে মুৰ্গীখিনিক। কাইলৈ বা পৰহিলৈ দানা বাচন আনি পেলাই আৰু দানা বাচন বহাই দিম। পাৰিলে পৰহিলৈ মুৰ্গীখিনি আধা আধা ভাগ কৰি দিম, তেতিয়া মুৰ্গীখিনিয়ে ভালদৰে থাকিব পাৰিব আৰু এমনিয়া গেছৰ পৰিমাণো কমকৈ উৎপাদন হ'ব। আৰু তেতিয়া মুৰ্গীখিনি কোনো ধৰণৰ সমস্যা সৃষ্টি নহয়, ভালদৰে ডাঙৰ হ'ব পাৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে।